পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা আমাৰ এই ভক্তিবচন অনুষ্ঠানটো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। গোটেই বাইবেলখন ইয়াত অধ্যয়ন কৰা হ'ব। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে বা চাই থাকিলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ শ্ৰোতা দৰ্শকসকলে লাভ কৰিব। এই অনুষ্ঠানটোৰ যোগেৰে আপোনালোক লাভৱান হোৱা বুলি জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। প্ৰিয় শ্ৰোতা দৰ্শক, আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ লেবীয়া পুস্তক নামৰ পুস্তকখনৰ 15 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাইছিলোঁ। আজিৰ এই অনুষ্ঠানত আমি লেবীয়া পুস্তকৰ 16 নম্বৰ অধ্যায়ৰ আলোচনা আমি শুনিবলৈ পাম। লেবীয়া পুস্তকৰ 13 আৰু 14 নম্বৰ অধ্যায়ত কুষ্ঠ ৰোগ সম্বন্ধীয় নীতি নিয়মৰ কথা আমি পালোঁ। কুষ্ঠ ৰোগ চিনাক্ত কৰাৰ পদ্ধতি আৰু কুষ্ঠ ৰোগীৰ কাপোৰ কানি আদিৰ ক্ষেত্ৰত কি কৰিব লাগিব, সুস্থ হোৱা কুষ্ঠ ৰোগী এজন আনুষ্ঠানিকভাৱে কেনেদৰে সূচী হ'ব লাগে, কুষ্ঠ ৰোগীজনৰ বাসস্থান আদি কেনেদৰে সূচী কৰিব লাগিব, কুষ্ঠ ৰোগ আৰু আন শাৰীৰিক অসুচিতাৰ পৰা সূচী কৰাৰ আনুষ্ঠানিক ৰীতি নীতি আদিৰ কথা আমি পালোঁ। 15 নম্বৰ অধ্যায়ত আন অসুচিতাৰ কথা আৰু তাৰ পৰা সূচী হোৱাৰ নিয়মৰ কথা, পুৰুষ আৰু নাৰী উভয়ৰে ক্ষেত্ৰত হ'ব পৰা শ্ৰাপ আদি কেনেদৰে ঘিনলগীয়া হ'ব পাৰে আৰু সেইবোৰ ক্ষেত্ৰত কি নিয়ম পালন কৰিব লাগিব, সেই বিষয়ে ইজৰাইল জাতিক দিহা দিয়া হৈছিল। 16 নম্বৰ অধ্যায়ত এটা অতি গুৰুত্বপূৰ্ণ বিষয় আমি পাওঁ। সেইটো হৈছে মহাপ্ৰায়শ্চিত্তৰ দিনৰ বিষয়ে দিয়া বিধি বিধান। মহাপ্ৰায়শ্চিত্তৰ দিনটো গোটেই ইজৰাইল জাতিটোৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন আছিল। সেইদিনা মহাপুৰোহিতে নিয়মতম্বুৰ অতি পবিত্ৰ স্থানত প্ৰৱেশ কৰি গোটেই জাতিটোৰ পাপৰ প্ৰায়শ্চিত্তৰ বাবে বিশেষভাৱে প্ৰাৰ্থনা আগবঢ়াইছিল। সেই মহাপ্ৰায়শ্চিত্তৰ দিনৰ কাম কাজৰ বাবে পুৰোহিত কেনেদৰে সাজু হ'ব লাগিব, ঠাইখিনি কেনেদৰে প্ৰস্তুত কৰিব লাগিব, মানুহবোৰ কেনেদৰে সাজু হ'ব লাগিব, সেই গোটেইবোৰ কথা নিয়াৰিকৈ বুজাই দিয়া হৈছিল। আহকচোন এই কথাবোৰৰ বিতং আলোচনাটো শুনিবৰ বাবে আমি মূল আলোচনাটোলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আমি 16 নম্বৰ অধ্যায়ৰ পৰা চাম। এই 16 নম্বৰ অধ্যায়ত আমি পাওঁ মহাপ্ৰায়শ্চিত্তৰ দিনৰ কথা। ইব্ৰী ভাষাত কোৱা হয় য়ম কিপ্পুৰ বুলি। ইয়াৰ মাজেৰে আমাৰ বাবে অতি মূল্যৱান শাস্ত্ৰ শিক্ষা, আত্মিক শিক্ষা আছে। লেবীয়া পুস্তকত আমি এতিয়ালৈকে বলি বিধান, পুৰোহিতৰ কথা আৰু পাপৰ কথা আলোচনা কৰি আহিছোঁ। কিন্তু এতিয়া আমি আলোচনা কৰিবলৈ ওলোৱা বিষয়টোৱে পাপৰ সমস্যাটোৰ চূড়ান্ত সমাধানৰ কথাটো আমাৰ আগত দাঙি ধৰিছে। আমাৰ পৰিত্ৰাণৰ কাৰণে প্ৰভু যীশুৱে যিখিনি কৰি থৈ গ'ল, সেইখিনি যে যথেষ্ট আৰু সম্পূৰ্ণ, সেই কথাটো আমি ইয়াত ভালদৰে মনত পেলাব পাৰোঁ। প্ৰভু যীশুৱে মানুহৰ পৰিত্ৰাণৰ বাবে কৰিবলগীয়া কামখিনি কৰিবলৈ যে পৃথিৱীলৈ আহিবলগীয়া আছিল, সেই কথাটোৰ আভাস এই য়ম কিপ্পুৰ বা মহাপ্ৰায়শ্চিত্তৰ দিনৰ কথাখিনিৰ যোগেদি প্ৰকাশ কৰা হৈছিল। কলচীয়া পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 16 আৰু 17 নম্বৰ পদত আমি এনেদৰে পাওঁ, ইয়াতে ভোজন বা পাণ বা উৎসৱ বা 9 জোন বা বিশ্ৰাম বাৰৰ কথাত কোনেও তোমালোকৰ সুধ বিচাৰ নকৰক। এই সকলো ভাবি বিষয়ৰ ছাঁ মাথোন, কিন্তু শৰীৰ খ্ৰীষ্টৰ। ভাবি বিষয়ৰ ছাঁ মানে এখন ছবি। যদিও ছবি বা ফটো এখনে আচল মানুহ বা আচল বস্তুটোৰ সম্পূৰ্ণ কথাখিনি দাঙি ধৰিব নোৱাৰে, কিন্তু বাস্তৱ ৰূপটোলৈকে আঙুলিয়াই দিয়ে। মহাপ্ৰায়শ্চিত্তৰ দিনৰ কাৰ্যখিনিও আচলতে প্ৰভু যীশুৱে মানৱৰ পৰিত্ৰাণৰ বাবে ক্ৰুচত সম্পন্ন কৰিবলগীয়া কাৰ্যখিনিৰ এখন ছবি। এই মহাপ্ৰায়শ্চিত্তৰ দিনৰ বিষয়ে ডক্টৰ কেলগে কোৱা কথা আমি অলপ উল্লেখ কৰিব খুজিছোঁ। তেওঁ কৈছিল, খুব সম্ভৱ এই মহাপ্ৰায়শ্চিত্তৰ দিনটো মুচিৰ যোগেদি ঈশ্বৰে দিয়া
সমস্ত বিধি বিধানৰ ভিতৰত সকলোতকৈ প্ৰয়োজনীয় আৰু অৰ্থপূৰ্ণ আছিল। এই দিনটোতে মোচেৰ বিধানৰ আন সকলো বিধানৰ তুলনাত পাপৰ বিষয়টো অধিক গুৰুত্বপূৰ্ণ আৰু অৰ্থবহভাৱে সমাধা কৰা হৈছিল। মন কৰকচোন 16 নম্বৰ পদত তেওঁবিলাকৰ আটাই পাপৰ নিমিত্তে। আকৌ 22 নম্বৰ পদত আৰু চাগটোৱে নিজৰ ওপৰত তেওঁবিলাকৰ সকলো অপৰাধ নিৰ্জন ঠাইলৈ বৈ নিব। আকৌ 21 নম্বৰ পদত আৰু ইছৰাইলৰ সন্তানবিলাকৰ সকলো অপৰাধ তাৰ ওপৰত স্বীকাৰ কৰি। সেই মহাপ্ৰাচিত্ৰৰ দিনা চাগটোৱে তেওঁলোকৰ সকলো অপৰাধ সকলো পাপৰ প্ৰাচিত্য কৰিছিল। খ্ৰীষ্টৰ আগমন নোহোৱা পৰ্যন্ত মোচেৰ বিধানে ইয়াতকৈ আৰু উত্তম আন একো আগবঢ়াব পৰা নাছিল। আমি 10 নম্বৰ অধ্যায়ত পাইছিলোঁ মহাপুৰোহিত হাৰুণৰ 2 সন্তান নাদব আৰু অবিহুৱে ঈশ্বৰৰ সাক্ষাৎ কৰা তম্বুৰ অতি পবিত্ৰ স্থানত প্ৰৱেশ কৰাত ঈশ্বৰৰ অভিশাপত তৎক্ষণাতে মৃত্যুবৰণ কৰিছিল। সেই ঘটনাটোৰ পটভূমিতেই আচলতে এই মহাপ্ৰায়শ্চিত্তৰ দিনৰ দিহা আৰু নীতি নিৰ্দেশনাখিনি দিয়া হৈছে। 7 নম্বৰ মাহৰ 10 নম্বৰ দিনটোত এই মহাপ্ৰায়শ্চিত্তৰ দিনটো পালন কৰা হৈছিল। শাস্ত্ৰত এই দুয়োটা সংখ্যাৰেই বিশেষ তাৎপৰ্য আছে। 7 নম্বৰ মাহটো বিশ্ৰাম মাহ আৰু কাম কাজৰ পৰা জিৰণি লোৱাৰ সময়। গতিকে প্ৰভু যীশুত যে আমি জিৰণি পাওঁ সেই কথাটো বুজাবলৈ এই 7 নম্বৰ মাহটো বাছি লোৱা হৈছিল। কিয়নো যেনেকৈ ঈশ্বৰে তেওঁৰ কৰ্মৰ পৰা বিশ্ৰাম কৰিলে তেনেকৈ যিজনে তেওঁৰ বিশ্ৰামত সোমাল সেইজনেও নিজৰ কৰ্মৰ পৰা বিশ্ৰাম কৰিলে। ইব্ৰী 4 অধ্যায় 10 পদ। 10 সংখ্যাটোৱে সম্পূৰ্ণতা বুজায়। ঈশ্বৰে আজ্ঞা দিছিল 10টা 10 আজ্ঞা। তেওঁ আৰু এটা আজ্ঞা দিব পাৰিলেহেঁতেন কিন্তু দিয়া নাছিল। তেওঁ মানুহৰ আয়ৰ 10 ভাগৰ এভাগ অৰ্থাৎ দশমাংশ বিচাৰিছিল। আৰু ইছৰাইলৰ অৱশিষ্ট লোকসকলকো শাস্ত্ৰত দশমাংশ বুলি কোৱা হৈছে। 10 সংখ্যাটোৱে বুজায় ঈশ্বৰৰ মন আৰু উদ্দেশ্য লক্ষ্য। 10 নম্বৰ দিনটোৱে বুজায় যে খ্ৰীষ্টই পিতৃ ঈশ্বৰৰ মনৰ ইচ্ছা পূৰণ কৰিবলৈ পৃথিৱীলৈ আহিল। মানুহৰ মুক্তিৰ বাবে প্ৰায়শ্চিত্তৰ বাবে পুত্ৰ যীশুক আঘাত দিবলৈকে ঈশ্বৰে ভাল দেখিলে। প্ৰভু যীশু আহিছিল উপযুক্ত সময়ত কাল সম্পূৰ্ণ হোৱাত। মহাপ্ৰায়শ্চিত্ত শব্দটো আচলতে মূল ইব্ৰী শব্দ কফাৰৰ অসমীয়া প্ৰতিশব্দ। কফাৰ মানে ইংৰাজীত কাভাৰ অৰ্থাৎ ঢাকি দিয়া। পুৰণি নিয়মৰ দিনত ঈশ্বৰে পাপ একেবাৰে লৈ যোৱা নাছিল। প্ৰভু যীশুৰ আগমন নোহোৱা পৰ্যন্ত পাপ ঢাকিহে ৰাখিছিল। প্ৰভু যীশু আহিহে সকলো পাপ লৈ গ'ল, সকলো পাপৰ প্ৰকৃত অৰ্থত প্ৰায়শ্চিত্ত কৰিলে। পাচনিৰ কৰ্ম 17 নম্বৰ অধ্যায়ৰ 30 নম্বৰ পদত এনেদৰে লিখা আছে, ঈশ্বৰে সেই অজ্ঞানতাৰ কাল সহিলে, কিন্তু এতিয়া সকলো ঠাইতে আটাই মানুহক মন পালটাবলৈ আজ্ঞা দিছে। ৰোমিয়া 3 নম্বৰ অধ্যায়ৰ 24 আৰু 25 নম্বৰ পদত আমি এনেদৰে পাওঁ, কিন্তু খ্ৰীষ্ট যীশুত যি মুক্তি তাৰ দ্বাৰাই ঈশ্বৰৰ অনুগ্ৰহত বিনামূল্যে ধাৰ্মিক বুলি গণিত হয়। ঈশ্বৰে তেওঁৰ ধৈৰ্য গুণত পূৰ্বে কৰা নানা পাপৰ দণ্ড নিদিয়াকৈ থকাৰ কাৰণে নিজ ধাৰ্মিকতা দেখুৱাবলৈ আৰু যিহতে যীশুত বিশ্বাস কৰাজন ধাৰ্মিক বুলি গণিত কৰিব পাৰে। মুঠতে মহাপ্ৰায়শ্চিত্তৰ দিনৰ বিধিবোৰে মানৱৰ মুক্তিৰ বাবে প্ৰভু যীশু যে আহিব আৰু মানৱৰ সকলো পাপৰ প্ৰায়শ্চিত্ত কৰিব সেই কথাটোলৈকে আঙুলিয়াইছিল। আমাৰ মহাপুৰোহিত প্ৰভু যীশুখ্ৰীষ্টই আমাৰ হৈ মন্দিৰৰ একেবাৰে অতি পবিত্ৰ স্থানত প্ৰৱেশ কৰা কথাটো এই মহাপ্ৰায়শ্চিত্তৰ বিধানে আমাৰ আগত দাঙি ধৰে। আৰু এতিয়া আমি লেবীয়া পুস্তকৰ 16 নম্বৰ অধ্যায়ৰ পৰা চাই যাম। প্ৰথমতে পাঠ কৰি দিম 1ম আৰু 2য় পদ। হাৰুণৰ যি 2জন পুত্ৰ জিহুৱাৰ ওচৰলৈ গৈ মৰা পৰিল, তেওঁবিলাকৰ মৃত্যুৰ পাছত জিহুৱাই মোচিক ক'লে। তেওঁ মোচিক এই কথা ক'লে, হাৰুণ মৰা নপৰিবৰ নিমিত্তে চন্দুকৰ ওপৰত থকা পাপাবৰণৰ সন্মুখলৈ প্ৰভেদক বস্ত্ৰৰ ভিতৰৰ পবিত্ৰ স্থানলৈ সকলো সময়ত নোসোমাবৰ নিমিত্তে আজ্ঞা কৰা, কিয়নো
মই পাপাবৰণৰ ওপৰত মেঘত দৰ্শন দিম। নাদাব আৰু অবিহুৱে অতি পবিত্ৰ স্থানত প্ৰৱেশ কৰি ঈশ্বৰৰ পৰা দণ্ড পাই মৃত্যুমুখত পৰাৰ পাছত মহাপ্ৰায়শ্চিত্তৰ দিনৰ এই বিধি বিধানবিলাক ঈশ্বৰে দিছিল। এই দুজন লোক কিয় মৰিব লগা হ'ল সেই কথাটোৰ ব্যাখ্যা এই মহাপ্ৰায়শ্চিত্তৰ দিনৰ কথাখিনিতে আছে। ঈশ্বৰ অতি পবিত্ৰ আৰু মানুহ যে অতিশয় পাপ স্বভাৱী সেই কথাটো এই মহাপ্ৰায়শ্চিত্তৰ দিনৰ বিধি বিধানবোৰে প্ৰকাশ কৰে। ঈশ্বৰ আৰু মানুহৰ মাজত এটা বিৰাট ব্যৱধান আছে আৰু এই কথা আমি জনা উচিত। কিন্তু আমি ঈশ্বৰক ধন্যবাদ দিয়া উচিত যে সেই বিশাল ব্যৱধান নোহোৱা কৰিবলৈ ঈশ্বৰেই এখন সংযোজক সেতু নিৰ্মাণ কৰিলে। ঈশ্বৰে আজি মানুহক তেওঁৰ ওচৰলৈ মাতি আছে, কিন্তু তেওঁ বান্ধি দিয়া বাটেৰেহে আমি তেওঁৰ ওচৰলৈ যাব লাগিব। যেতিয়া আমি ঈশ্বৰে বান্ধি দিয়া বাটেৰে তেওঁৰ ওচৰলৈ আহোঁ, তেতিয়া আমি সাহেৰে আহিব পাৰোঁ। এতেকে সেই ভাইবিলাক যীশুৱে আঁৰ কাপোৰেদি অৰ্থাৎ তেওঁৰ মাংসেদি যি নতুন আৰু জীৱনময় পথ আমাৰ কাৰণে আৱিষ্কাৰ কৰিলে, আমি সেই পথেদি যীশুৰ তেজৰ গুণে পবিত্ৰ স্থানত সোমাবলৈ সাহিয়াল হোৱাত আৰু ঈশ্বৰৰ গৃহৰ ওপৰত নিযুক্ত মহান আমাৰ এজন পুৰোহিতো থকাত আৰু কুবিবেকৰ পৰা আমাৰ হৃদয় শান্তি কৰা হোৱাত আমি সত্য হৃদয়ৰ সহিত সম্পূৰ্ণ নিশ্চয়তাযুক্ত বিশ্বাসেৰে ঈশ্বৰৰ ওচৰলৈ চাপি যাওঁ হওক। ইব্ৰী 10:19-22 পদ। ঈশ্বৰে মানুহক তেওঁৰ ওচৰলৈ আহিবলৈ আহ্বান জনাই আছে। অৰ্থাৎ আমি তেওঁৰ বাটেৰে অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি তেওঁৰ ওচৰলৈ আহিব লাগিব। যেতিয়া আমি তেনেদৰে আহোঁ, আমি নিশ্চয়তাৰে আহিব পাৰোঁ। সেই সময়ত কিন্তু নিয়মটো বেলেগ আছিল। সকলো সময়তে ঈশ্বৰৰ পবিত্ৰ স্থানত পুৰোহিতে সোমাব নোৱাৰিছিল। মহাপুৰোহিতে সেই মহাপ্ৰায়শ্চিত্তৰ দিনাখন অতি পবিত্ৰ স্থানত সোমাব পাৰিছিল আৰু কোনেও নোৱাৰিছিল। আৰু সেইবাবেই নাদাব আৰু অবিহু মৃত্যুমুখত পৰিবলগীয়া হৈছিল। আজি কিন্তু কথাটো বেলেগ। আমি আজি সকলো সময়তে সকলো ঠাইতে ঈশ্বৰৰ সন্মুখলৈ আহিব পাৰোঁ, যদিহে আমি প্ৰভু যীশুৰ যোগেদি আহোঁ। এতিয়া 3 আৰু 4 নম্বৰ পদ দুটা পাঠ কৰি দিছোঁ। হাৰুণে এইদৰে পবিত্ৰ স্থানত সোমাব। পাপাৰ্থক বলিৰ নিমিত্তে এটা দমৰা গৰু আৰু হোমৰ অৰ্থে এটা মতা মেৰ লগত ল'ব। তেওঁ শণসূতাৰ পবিত্ৰ বস্ত্ৰখন গাত ল'ব, শণৰ জাঙিয়াটো পিন্ধিব, শণৰ টঙালি গছ কঁকালত বান্ধিব আৰু শণৰ পাকটো পিন্ধিব। এইবোৰ পবিত্ৰ বস্তু। তেওঁ পানীত গা ধুই এইবোৰ পিন্ধিব। পাছে তেওঁ ইছৰাইলৰ সন্তানবিলাকৰ মণ্ডলীৰ পৰা পাপাৰ্থক বলি উৎসৰ্গ কৰিবলৈ 2টা ছাগ আৰু হোমৰ অৰ্থে এটা মতা মেৰ ল'ব। এই মহাপ্ৰায়শ্চিত্তৰ দিনৰ বিধি বিধানখিনিৰ বিশেষত্ব এয়ে আছিল যে গোটেই ৰীতি নীতি কেৱল মহাপুৰোহিতে পালন কৰিব লাগিছিল। তেওঁ কাৰো পৰা একো সহায় ল'ব নোৱাৰিছিল। গোটেইখিনি কাম তেওঁ কৰিব লাগিছিল। হাতেৰে কৰা পৰিশ্ৰমৰ লগতে মহাপুৰোহিত হিচাপে পালন কৰিবলগীয়া বিশেষ বিধিখিনিও। আন সকলো পুৰোহিত বাহিৰত আছিল। কেৱল মহাপুৰোহিতজনহে ভিতৰ সোমাব পাৰিছিল। কাৰণ প্ৰায়শ্চিত্ত কৰা কামটো তেওঁহে কৰিব লাগিছিল। এই কথাটো মন কৰিবলগীয়া, কাৰণ তেওঁ আচলতে প্ৰভু যীশুখ্ৰীষ্টৰ এখন ছবিৰ নিচিনা আছিল। প্ৰভু যীশুখ্ৰীষ্টই অকলে এই পৃথিৱীৰ পাপৰ বোজা বহন কৰিছিল ক্ৰুচৰ ওপৰত। ক্ৰুচৰ ওপৰত তেওঁ কৈছিল, এলৈ এলৈ লামা সবক্তানি, অৰ্থাৎ তেওঁ যেতিয়া ক্ৰুচৰ ওপৰত আমাৰ পাপ নিজৰ গাত লৈছিল, তেতিয়া পিতৃ ঈশ্বৰ আৰু মানুহ সকলোৱে তেওঁক পৰিত্যাগ কৰাৰ নিচিনা হৈছিল। অৱশ্যে সেই সকলোখিনি পিতৃ ঈশ্বৰৰ পৰিকল্পনা মতেই হৈছিল, মানৱৰ মুক্তিৰ পথ প্ৰস্তুত কৰিবৰ কাৰণে। মহাপুৰোহিতে তেওঁৰ জাকজমকীয়া কাপোৰ খুলুকাই আন পুৰোহিতৰ নিচিনা কাপোৰ পিন্ধি ল'ব লাগিছিল। তেওঁ নিজে গা ধুই সেই কাপোৰ পিন্ধি ল'ব লাগিছিল, অৰ্থাৎ তেওঁ শুচি হ'ব লাগিছিল। কিন্তু জাকজমকতা এৰিব লাগিছিল। আমাৰ মহাপুৰোহিত প্ৰভু যীশুৱেও তেওঁৰ স্বৰ্গীয় গৌৰৱ মহিমা এৰি থৈ সাধাৰণ মানৱৰ ৰূপ পৰিধান কৰি ক্ৰুচত মৃত্যুবৰণ কৰিছিলহি। প্ৰভু যীশুৱে তেওঁৰ ঈশ্বৰত্ব ত্যাগ কৰি অহা নাছিল, কিন্তু স্বৰ্গৰ গৌৰৱ মহিমা এৰি থৈ সাধাৰণ মানুহৰ ৰূপ লৈ এই পৃথিৱীলৈ আহিছিল। 6 নম্বৰ পদ। আৰু হাৰুণে নিজৰ নিমিত্তে লোৱা পাপাৰ্থক বলিৰ দমৰা গৰুটো আনি নিজক আৰু নিজ বংশক প্ৰায়শ্চিত্ত কৰিব। প্ৰথমতে হাৰুণে
নিজৰ বাবে এটা পাপাৰ্থক বলি আগবঢ়াব লাগিছিল, অৰ্থাৎ নিজৰ পাপৰ প্ৰায়চিত্ত কৰি ল'ব লাগিছিল। কিন্তু প্ৰভু যীশুৰ ক্ষেত্ৰত এই কথাটো প্ৰযোজ্য নহয়, কাৰণ তেওঁ আছিল সম্পূৰ্ণ নিষ্পাপ। তেওঁ নিজৰ বাবে নহয়, সমগ্ৰ মানৱ জাতিৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈহে ক্ৰুচত মৰি দিছিল। তেওঁ নিজৰ বাবে কেতিয়াও বলি আগবঢ়াব লগা হোৱা নাছিল। কিন্তু হাৰুনে প্ৰথমতে নিজৰ পাপ মোচনৰ বাবে বলি আগবঢ়াই তাৰ পাছতহে ইছৰাইল জাতিৰ হকে বলি আগবঢ়াব পাৰিছিল। এতিয়া আমি 7 নম্বৰ পদৰ পৰা 14 নম্বৰ পদলৈকে পাঠ কৰি দিম। পাছে চাক দুটা লৈ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত জিহুৱাৰ আগত উপস্থিত কৰিব। পাছে হাৰুনে সেই দুটা চাগৰ বিষয়ে চিঠি খেলিব। এটা গুটি জিহুৱাৰ নিমিত্তে, আনটো অজাজেলৰ নিমিত্তে হ'ব। আৰু যি চাগৰ অৰ্থে জিহুৱাৰ নামত গুটি উঠিব, হাৰুনে সেই চাগটো লৈ পাপাৰ্থক বলিস্বৰূপে উৎসৰ্গ কৰিব। কিন্তু যি চাগৰ অৰ্থে অজাজেলৰ নামত গুটি উঠিব, তাক অজাজেললৈ অৰণ্যৰ ভিতৰলৈ পঠাবৰ নিমিত্তে তাৰে প্ৰায়চিত্ত কৰিবলৈ জিহুৱাৰ সন্মুখত তাক জীয়াই উপস্থিত কৰিব লাগিব। পাছে হাৰুনে নিজৰ নিমিত্তে লোৱা পাপাৰ্থক বলিৰ দমৰা গৰুটো আনি নিজক আৰু নিজ বংশক প্ৰায়চিত্ত কৰিব। তেওঁ নিজৰ নিমিত্তে লোৱা সেই পাপাৰ্থক বলিৰ দমৰা গৰুটো কাটিব আৰু জিহুৱাৰ সন্মুখত থকা বেদীৰ ওপৰৰ পৰা জ্বলা অঙঠাৰে এটা অঙঠা ধৰা ভৰাই আৰু মিহিকৈ গুৰি কৰা দুমুঠি সুগন্ধি ধূপ লৈ প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ আহিব আৰু তেওঁ মৰা নপৰিবৰ নিমিত্তে সাক্ষ্যফলিৰ চন্দুকৰ ওপৰত থকা পাপাবৰণক যেন ধূপৰ ধোঁৱাই ঢাকে, এই নিমিত্তে সেই সুগন্ধি ধূপ জিহুৱাৰ সন্মুখত জুইত দিব। পাছে তেওঁ সেই দমৰাৰ অলপমান তেজ লৈ পূব ফালে পাপাবৰণত আঙুলিৰে ছটিয়াব আৰু আঙুলিৰে পাপাবৰণৰ সন্মুখতো সেই তেজৰ কিছু লৈ 7 বাৰ ছটিয়াব। পাছে তেওঁ লোকবিলাকৰ পাপাৰ্থক বলিৰ চাকটো কাটি তাৰ তেজ প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ আনি দমৰাৰ তেজ যেনেকৈ কৰে তেনেকৈ ইয়াৰ তেজকো কৰিব, অৰ্থাৎ পাপ বৰণত আৰু পাপাবৰণৰ সন্মুখত তাক ছটিয়াব। এইদৰে ইছৰাইলৰ সন্তানবিলাকৰ সকলো প্ৰকাৰ অশৌচ আৰু অপৰাধৰ কাৰণে তেওঁবিলাকৰ আটাই পাপৰ নিমিত্তেই তেওঁ পবিত্ৰ স্থান প্ৰায়চিত্ত কৰিব। আৰু যি সাক্ষাৎ কৰা তম্বু তেওঁবিলাকৰ লগত তেওঁবিলাকৰ সকলো প্ৰকাৰ অশৌচৰ মাজত আছে, তাকো তেওঁ সেইদৰে কৰিব। আৰু প্ৰায়চিত্ত কৰিবলৈ পবিত্ৰ স্থানত তেওঁ সোমোৱাৰে পৰা নিজক, নিজ বংশক আৰু ইছৰাইলৰ গোটেই সমাজক প্ৰায়চিত্ত কৰি এটাই নোলোৱালৈকে কোনো মানুহ সাক্ষাৎ কৰা তম্বুত নাথাকিব। ইয়াত দুটা ছাগলীয়ে এটা পাপাৰ্থক বলি হৈছিল। এটাক পাপাৰ্থক বলি হিচাপে আগবঢ়োৱা হৈছিল আৰু আনটো অৰণ্যলৈ পঠাই দিয়া হৈছিল। প্ৰথমতে মহাপুৰোহিতে নিজৰ হৈ এটা দমৰা পাপাৰ্থক বলি হিচাপে আগবঢ়াই তাৰ তেজ লৈ অতি পবিত্ৰ স্থানত সোমাব লাগিছিল আৰু তাৰ পাছতে সকলোৰে হৈ ছাগলী এটা বলি দিব লাগিছিল। প্ৰভু যীশুৱেও ক্ৰুচত নিজকে বলি হিচাপে আগবঢ়াই তেওঁৰ নিজৰ তেজ লৈয়েই স্বৰ্গত পিতৃ ঈশ্বৰৰ সন্মুখলৈ গ'ল আৰু তেওঁ আজি আমাৰ মহাপুৰোহিত। আৰু এতিয়া আমি ইয়াত দেখিছোঁ যে মহাপুৰোহিতে গোটেই ইছৰাইল জাতিৰ হৈ কামটো কৰিছে আৰু এইটো কৰিব লগা হৈছে তেওঁলোকৰ পাপ আৰু অসুচিতাৰ কাৰণে। তেওঁলোকৰ কাৰণে পাপাৰ্থক বলি হিচাপে এটা ছাগলী বলি দিয়া হৈছিল। মহাপুৰোহিতে নিজৰ বাবে দমৰাটো বলি দিয়াৰ নিচিনাকৈ এই সকলোখিনিয়ে আচলতে আমাৰ হকে ক্ৰুচত প্ৰাণ দিয়া প্ৰভু যীশুৰ কথাই বুজায়। ক্ৰুচটো জৰুৰী নহয়, কিন্তু ক্ৰুচত যে আমাৰ হকে নিজৰ প্ৰাণ দিলে সেই প্ৰভু যীশুহে বেছি গুৰুত্বপূৰ্ণ। আৰু আচলতে দমৰা আৰু ছাগলীৰ তেজে আমাক মুক্তি দিবৰ কাৰণে যে যথেষ্ট নহয়, সেই কথাখিনি ইয়াত আমাক সোঁৱৰাই দিয়া হৈছে। এতেকে স্বৰ্গত থকা বিষয়ৰ যি নকল, সেয়ে এইবোৰ উপায়েৰে সূচী কৰা হোৱা আৱশ্যক, কিন্তু আচল যি স্বৰ্গীয়, সেয়ে ইয়াতকৈ শ্ৰেষ্ঠ বলিদানৰ দ্বাৰাই সূচী কৰা হোৱা আৱশ্যক। প্ৰভু যীশুৱে আমাৰ পাপৰ প্ৰায়চিত্ত কৰিলে তেওঁৰ নিজৰ বহুমূলীয়া তেজেৰে। এই বিশেষ দিনটোত মহাপুৰোহিতে গোটেই কামখিনি অকলে কৰিছিল। সেই বলিৰ তেজ মহাপুৰোহিতে অনুগ্ৰহৰ সিংহাসনত ছটিয়াই উঠি সেই তেজ লগা হাত জীয়া ছাগলীটোৰ মূৰত ৰাখি গোটেই ইছৰাইল জাতিৰ পাপ স্বীকাৰ কৰিব। হয়তো অতি জঘন্য পাপ কিছুমানো থাকিব পাৰে, কিন্তু তেওঁ গোটেইবোৰ পাপ স্বীকাৰ কৰিব। সেই চাগটোৰ মূৰত হাত দিয়া মানে ইছৰাইলৰ সমস্ত পাপ চাগটোৰ ওপৰত দিয়াটোকেই বুজাইছিল।
প্ৰভু যীশুৰ বিষয়েও এনেদৰে কোৱা হৈছে, আমি সকলোৱে ভেড়াৰ নিচিনাকৈ অপথে গৈছিলোঁ, প্ৰতিজনে নিজ নিজ বাট লৈছিলোঁ, আৰু জিহুৱাই আমাৰ সকলোৰে অপৰাধৰ ভাৰ তেওঁৰ ওপৰত দিলে। যিচয়া 53 অধ্যায় 6 নম্বৰ পদ। সেই জীয়া চাকটো অৰণ্যলৈকে লৈ যোৱা হৈছিল, আৰু গোটেই ইছৰাইল জাতিৰ পাপ সি কঢ়িয়াই লৈ গৈছিল। প্ৰভু যীশুৱেও আমাৰ পাপ সম্পূৰ্ণৰূপে লৈ যায়। এনেদৰে মহাপুৰোহিতে মহাপ্ৰায়শ্চিত্তৰ দিনৰ গোটেই কামখিনি সমাধা কৰিছিল, কিন্তু তাৰ এবছৰ পাছতহে তেওঁ আকৌ অতি পবিত্ৰ স্থানত সোমাব পাৰিছিল। প্ৰভু যীশুৱে কিন্তু আমাৰ মহাপুৰোহিত হিচাপে আমাৰ পাপৰ প্ৰায়শ্চিত্ত কৰি লগে লগে পিতৃ ঈশ্বৰৰ আগলৈ গ'ল, আৰু এতিয়া আমাৰ হকে স্বৰ্গত অনাবৰতেই নিবেদন কৰি আছে। সেই জীয়া চাকটোৱে গোটেই ইছৰাইল জাতিৰ পৰা পাপ কঢ়িয়াই লৈ গৈছিল, আৰু ছাগলীটো অৰণ্যলৈ লৈ যোৱা মানুহজনে ঘূৰি আহি শুচি হ'ব লাগিছিল। পাপ যে অশুচি সেই কথাটো ইয়াতে প্ৰকাশ পাইছে। প্ৰিয় শ্ৰোতা, পাপ অতি অশুচি, আৰু পাপে মানুহক ঈশ্বৰৰ পৰা বিচ্ছিন্ন কৰে। কিন্তু খ্ৰীষ্টই ক্ৰুচত নিজৰ অমূল্য তেজ বুৱাই আমাৰ পাপৰ প্ৰায়শ্চিত্ত কৰিলে। গতিকে তেওঁত বিশ্বাস স্থাপন কৰি আমি পিতৃ ঈশ্বৰৰ সৈতে আকৌ সম্বন্ধ স্থাপন কৰিব পাৰোঁ। এতিয়া 29 পৰা 34 নম্বৰ পদলৈকে পঢ়িলে আমি দেখোঁ যে এই দিনটো শোক কৰা দিন আছিল, কাৰণ সেইদিনা পাপৰ কথা মনত পেলাই শোক কৰিব লাগিছিল। পাপৰ স্থায়ী সমাধান, স্থায়ী প্ৰায়শ্চিত্ত নোহোৱা পৰ্যন্ত সেই দিনটো পালন কৰি আহিছিল ইছৰাইল জাতিয়ে। কিন্তু সেই মহাপ্ৰায়শ্চিত্তৰ দিনটোৰ সকলোখিনি কথা প্ৰভু যীশুৱে তেওঁৰ ক্ৰুচীয় মৃত্যুৰ যোগেদি সম্পূৰ্ণ কৰিলে। এতিয়া আৰু আমি বছৰি বছৰি তেনেকুৱা একো বিধি বিধান পালন কৰাৰ প্ৰয়োজন নাই, কাৰণ প্ৰভু যীশুৱে এবাৰতে সমগ্ৰ মানৱ জাতিৰ পাপৰ প্ৰায়শ্চিত্ত কৰি থৈ গ'ল। আজি আমি কেৱল তেওঁক আমাৰ পৰিত্ৰাতা, আমাৰ মহাপুৰোহিত হিচাপে গ্ৰহণহে কৰিব লাগে। সেই কামবোৰ আপুনি কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। মহাপ্ৰায়শ্চিত্তৰ দিনটো পালন কৰা হৈছিল বছৰটোৰ 7ম মাহৰ 10ম দিনটোত। এই দুয়োটা সংখ্যাৰে শাস্ত্ৰত বিশেষ গুৰুত্ব আছে। ঈশ্বৰে 6 দিনত সৃষ্টিকাৰ্য সম্পূৰ্ণ কৰি 7ম দিনা বিশ্ৰাম লৈছিল। সেয়েহে 7 নং মাহটো বিশ্ৰামসূচক মাহ। ই বিশ্ৰাম অৰ্থাৎ সকলো কাম আৰু পৰিশ্ৰমৰ পৰা জিৰণি লোৱাটোক বুজায়। মহাপ্ৰায়শ্চিত্তৰ দিনৰ সকলো ৰীতি নীতিয়ে খ্ৰীষ্টলৈ আঙুলিয়াইছিল। খ্ৰীষ্টই ক্ৰুচত নিজকে বলি হিচাপে আগবঢ়াই মানৱৰ পাপৰ প্ৰায়শ্চিত্ত কৰা আৰু তেওঁক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আত্মিকভাৱে সম্পূৰ্ণ বিশ্ৰাম লাভ কৰাৰ কথাটো বুজাইছিল। আনহাতে 10 সংখ্যাটোৱে ঈশ্বৰৰ সম্পূৰ্ণ ইচ্ছা আৰু পথৰ কথা প্ৰকাশ কৰে। তেওঁ 10টা আজ্ঞা দিছিল, সেয়েই আছিল তেওঁৰ সম্পূৰ্ণ মানদণ্ড। 10 বুজায় ঈশ্বৰৰ মন আৰু উদ্দেশ্য। খ্ৰীষ্টৰ যোগেৰে মানুহক নিজৰ কৰি লোৱাটো ঈশ্বৰৰ বিশেষ মন আৰু উদ্দেশ্য আছিল। গতিকে খ্ৰীষ্টত লাভ কৰিবলগীয়া আত্মিক বিশ্ৰামৰ কথা বুজাবলৈকে বিশ্ৰাম মাহ অৰ্থাৎ 7ম মাহটোৰ 10ম দিনটোত মহাপ্ৰায়শ্চিত্তৰ দিনটো বাছি লোৱাটো বিশেষভাৱে মন কৰিবলগীয়া কথা। আজিলৈ আমাৰ এই ভক্তিবচন অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আমি আশা ৰাখিলোঁ। ঈশ্বৰ আপোনাৰ সহায় হওক। ধন্যবাদ। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি। পুনাহে আজি শুভ
হৃদয় শান্ত কৰা সৰগৰ দুৱাৰ হ'ল মুকলি দুনয়ন ভৰি চোৱা শুনাহে আজি শুভ বাতৰি হৃদয় শান্ত কৰা সৰগৰ দুৱাৰ হ'ল মুকলি দুনয়ন ভৰি চোৱা যিশুৱে মাতে আহা কাষৰে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি যিশুৱে মাতে আহা কাষৰে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি যিশুতে পাবা সুখৰ আধাৰ পাপ অপৰাধ ক্ষমা তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা যিশুতে পাবা সুখৰ আধাৰ পাপ অপৰাধ ক্ষমা তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা যিশুৱে মাতে আহা কাষৰে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি যিশুৱে মাতে আহা কাষৰে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি যিশুতে পাবা সুখৰ আধাৰ পাপ অপৰাধ ক্ষমা তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা প্ৰিয় শ্ৰোতা দৰ্শক আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242 আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক ধন্যবাদ